ভৰিৰ নখ কোনাপুত গৈ পেলাই প্ৰচণ্ড বিষ হোৱা লগতে আপোনালোকৰ ভৰি যদি পানীয়ে খাই সঘনাই যিহেতুকে এতিয়া বাৰিষাৰ সময় গতিকে অহৰহ পানীত নামি থাকিব লগা হয় পথাৰত কাম কৰা লোকসকলে বা ঘৰৰ গৃহিণীসকলে অহৰহ পানীত কাম কৰি থকাৰ ফলত বহুতৰে ভৰিখন পানীয়ে খায় আৰু খাই পেলাই বহুত বেছি ৰঙা ৰঙা তেজ ওলোৱাৰ নিচিনাও হৈ যায় কিছুমানৰ ইমান বেছি হয় আৰু বহুতৰে নখটো কোনাপুত গৈ পেলাই প্ৰচণ্ড বিষ হয় পুজ জমা হয় গতিকে এই পদ্ধতিকেইটা আপোনালোকে অৱলম্বন কৰি যথেষ্টখিনি উপকৃত হ'ব ইতিমধ্যে বহুত আগতে ভিডিঅ' দিছিলোঁ আৰু বহুতে উপকৃত হোৱা বুলি জনাইছিল যিহেতুকে পুনৰ বহুতে সুধি আছে নতুন নতুন সদস্য এড হৈছে সেইবোৰ ভাবিলোঁ পুনৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এয়া হৈছে মিঠাতেল আপোনালোকে আৰু বস্তুখিনি আপোনালোকে বনাই পেলাই ৰেডি কৰি থৈ দিব পাৰে এটা কণ্টেইনাৰত ভৰাই সদায় বস্তুখিনি ৰেডি কৰি থকাতকৈ তেতিয়া আপোনালোকৰ সহজ হ'ব মই ইয়াতে যিহেতুকে অকমান সময়ৰ বাবে দেখুৱাইছো ইয়াতে মিঠাতেল লৈছো আধা চামুচ লগতে নাৰিকল তেল আপোনালোকে ল'ব নাৰিকল তেল আপোনালোকে আন্দাজ মতে ল'ব আধা চামুচ মান বেছিকৈ যদি বনাই বেছিকৈ ল'ব লাগিব সেই অনুপাতে নিজে বুজি পাব যিহেতুকে আৰু এইখিনিত তুলা মানে কটন আমাক লাগিব আৰু এয়া সৰু এডাল মাৰি মই গোটেইখিনি প্ৰচেছ দেখুৱাই দিছো আৰু এইখিনি হৈছে লঙৰ গুৰি যেটো আমাৰ ইলাচি লং আছে লঙৰ গুৰিখিনি আপোনালোকে দিব ইয়াতে এইখিনি আপোনালোকে দুটা ধৰণে ব্যৱহাৰ কৰিব লাগিব গতিকে বনাই থৈ দিব ৰেডি কৰি লঙৰ গুৰি আৰু এয়া কৰ্পূৰে আপোনালোকৰ যি নখ কোনাপুত গৈ পেলাই বিষ আৰু পুজৰ সৃষ্টি হৈছে সেই বিষটো নাইকিয়া কৰিব লগতে আপোনালোকৰ পুজ জমা হোৱা সেই সমস্যাটো সমাধান কৰিব এইটো হৈছে খোৱা কৰ্পূৰ নেপথেলিন নহয় কাপোৰত দিয়া খোৱা কৰ্পূৰ হয় কৰ্পূৰৰ গুণাগুণ যথেষ্টখিনি আছে গতিকে খোৱা কৰ্পূৰটো আপোনালোকে এনেকৈ মিহলি কৰি দিব ব্যৱহাৰ কৰিহে জনাব নকৰাকৈ অযথা কমেণ্ট নিলিখিব কাৰণ যিহেতু প্ৰতিটো ভিডিঅ' মই ব্যৱহাৰৰ ভিত্তিত লগতে অধ্যয়নৰ ভিত্তিতে আপোনালোকৰ লগত আগবঢ়াওঁ গোটেইখিনি বস্তু মিহলি কৰি আপোনালোকে দিনত যিসকলৰ নখ কোনাপুত গৈছে তেওঁলোকে ৰাতিপুৱা উঠি পেলাই পথাৰত যোৱা সকলে বা ঘৰত বিভিন্ন কাম কৰা সকলে এনেকৈ সৰু বল কৰিব কটনৰ এনেকৈ সৰু বল কৰিব দুটা বিশেষকৈ বুঢ়া আঙুলি কেইটাতে হয় যিহেতুকে দুটা এনেকৈ আপোনালোকে সৰু বল কৰিব কৰি পেলাই এই মিশ্ৰণটোত আপোনালোকে এনেকৈ লেটিয়াই ল'ব বল কেইটা লেটিয়াই লৈ আপোনালোকৰ যিকেইটা নখ কোনাপুত গৈছে ভালকে বস্তুখিনি মন কৰিব কোনা কেইটাত আপোনালোকে মোৰ যিহেতু যোৱা নাই তথাপিও মই বস্তুটো বুজাই দিছো কোনা কেইটাত আপোনালোকে এনেকৈ কটনখিনি গুজি ৰাখি দিব এনেকৈ আৰু কোনাপুত যোৱা নখবোৰ এনেও অকমান বেছি ফাগ হৈ থাকে এনেকৈ গুজি পেলাই আপোনালোকে দুয়োটা কোনাতে ৰাতিপুৱা পথাৰত যাব বা ঘৰত পানীৰ কাম কৰা সময়ত কৰি থাকিব তেতিয়া আপোনালোকৰ কোনা কেইটাৰে আকৌ নতুন মাটি সোমাব নোৱাৰে যিহেতুকে মাটি সোমোৱাৰ ফলত বা লেতেৰাবোৰ সোমোৱাৰ ফলতহে আপোনালোকৰ নখ কোনাপুত যায় এনেকৈ আপোনালোকে দিনত ব্যৱহাৰ কৰি ৰাতি উলিয়াই দিব কটনখিনি এনেকৈ যদি এসপ্তাহ ৰেগুলাৰ ব্যৱহাৰ কৰে আপোনালোকে নিজে গম পাব আপোনালোকৰ বিষ পুজ ওলোৱা লগতে কোনাপুত যোৱা সমস্যা একেবাৰে নোহোৱা হ'ব এনেকৈ দুয়োটা সাইডতে কটনখিনি আপোনালোকে সোমাই পেলাই বিভিন্ন কামত লাগিব পাৰিব আৰু সন্ধিয়া উলিয়াই আপোনালোকৰ যিসকলৰ ভৰি পানীয়ে খাইছে বা নখৰ আঙুলিৰ এই চেপবোৰত পানীয়ে খাই আপোনালোকে এই মিশ্ৰণটো ধুনীয়াকৈ হাতেৰে লগাই পেলাই আপোনালোকে এনেকৈ মাসাজ কৰা নিচিনাকৈ কৰি থব বা নখৰ কোনবোৰতো আপোনালোকে এনেদৰে দিব বা আঙুলিৰ মাজত আপোনালোকে এনেকৈ দিব এনেকৈ আপোনালোকে এসপ্তাহ যদি ব্যৱহাৰ কৰে বহুত বেছি ভাল ৰিজাল্ট পাব আৰু মোক জনাবলৈ নাপাহৰিব বিশেষকৈ এই তুলাখিনি বা কটনখিনি দিব নাপাহৰিব যিসকলৰ পুজ জমা হৈছে বা আপোনালোকৰ বিষ হৈছে বা আঙুলি কোনাপুত গৈছে বা নখচুকীয়া হৈছে নখচুকীয়াটো একে কথা একেদৰে আপোনালোকে ব্যৱহাৰ কৰিব আৰু হাতত যদি হৈছে হাততো আপোনালোকে ৰাতি শোৱাৰ আগত ব্যৱহাৰ কৰিব আৰু শোৱাৰ আগতহে কিন্তু আপোনালোকে এই তেলখিনি মিহলি কৰি পেলাই ব্যৱহাৰ কৰিব শোৱাৰ আগত ভৰিখন ভালকৈ কুহুমীয়া পানীৰে ধুই ল'ব আৰু ধুই ধুনীয়াকৈ পৰিষ্কাৰ কৰি এনেদৰে লগাই পেলাই শুই যাব এনেকৈ এসপ্তাহ ব্যৱহাৰ কৰিলে যথেষ্টখিনি উপকৃত হ'ব এইটো হৈছে প্ৰসেস আৰু সাৰ্ফ বা সাবুন বেছিকৈ আপোনালোকে ব্যৱহাৰ কৰাৰ পিছত হাতখন ভালকৈ ধুব কাৰণ সাৰ্ফ আৰু সাবুনে বেছিকৈ আমাৰ ভৰি খাই বা হাতবোৰ খাই যেহেতু ঘৰত মোৰ মা আছে মাৰো তেনেকুৱা হয় কাৰণ সাবুন বা সাফেৰে কাপোৰ ধুই পেলাই ভালকৈ হাতখন নুধুৱে তাৰ ফলত আমাৰ
হাতখন এনেকৈ বগা পৰি যায় পানীয়ে খায় বা আঙুলিবোৰ ফাকবোৰ পানীয়ে খায়। গতিকে আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হৈছে আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হ'ব পাৰে। বস্তুখিনি আপোনালোকক চিনাকি কৰায়ে দিলোঁ আৰু পেজত যদি নতুন পেজটি ফ'ল' কৰিব। ইমানতে এৰিছোঁ, পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব আৰু যদি কিবা বুজি পোৱা নাই সুধিব পাৰিব নিশ্চিন্ত মনে।